মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ইতিহাস পাঠ্যপুথিৰ খণ্ড ৩ৰ পাঠ ৩ অসমত আধুনিক ব্যৱস্থাসমূহৰ উত্থান পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ ১ নঙৰ পৰা ৫ নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ১ নম্বৰ প্ৰশ্নটো হৈছে আছাম টি কোম্পানী ক'ত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক, লণ্ডনত। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ২ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে অসমৰ ক'ত উন্নত মানৰ কয়লা আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ, মাকুম আৰু লিডুত। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোন খ্ৰীষ্টাব্দৰ পৰা অসম আৰু কলিকতাৰ মাজত নিয়মীয়া জাহাজ সেৱা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ, ১৮৫০। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৪ নম্বৰ প্ৰশ্নটো হৈছে কোনে অসমত পোনপ্ৰথমবাৰৰ বাবে বিদ্যালয় স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক, ডেভিড স্কটে। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৫ নম্বৰ প্ৰশ্নটো হৈছে ১৮৪৬ খ্ৰীষ্টাব্দত নাথান ব্ৰাউনে সম্পাদনা কৰা প্ৰথম অসমীয়া কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ, অৰুণোদয়। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। ৬ নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে ডিগবৈ। এইটো তোমালোকে খ অংশত দিয়া অসমৰ প্ৰথম তেলৰ খাট এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ডিব্ৰুগড়। এইটো তোমালোকে খ অংশত দিয়া ডাক্তৰ জন বেৰী হোৱাইট মেডিকেল স্কুল এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে যোৰহাট। এইটো তোমালোকে খ অংশত দিয়া প্ৰিন্স অফ ৱেলছ টেকনিকেল স্কুল এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে পাণবজাৰ। এইটো তোমালোকে খ অংশত দিয়া প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় এইটোৰ লগত মিলাই দিবা। ৭ নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ ক নম্বৰত তোমালোকে লিখিব লাগিব শদিয়াত বিদ্যালয় স্থাপন কৰাৰ আঁৰৰ এগৰাকী ব্যক্তি। এইফালে ক নম্বৰত তোমালোকে থিয়কৈ লিখিবা নাথান ব্ৰাউন। খ নম্বৰত দিয়া আছে অসমত কয়লা খনি আৱিষ্কাৰ হোৱা এখন ঠাই। এইফালে তোমালোকে খ নম্বৰত থিয়কৈ লিখিবা জয়পুৰ। তাৰপাছত পথালিকৈ গ নম্বৰত লিখিব লাগিব প্ৰথমখন ইংৰাজী অসমীয়া সাপ্তাহিক কাকত। এইফালে গ নম্বৰত তোমালোকে পথালিকৈ লিখিবা আছাম নিউজ। তাৰপাছত ঘ নম্বৰত দিয়া আছে অসমত চাহ আৱিষ্কাৰক। এইফালে ঘ নম্বৰত তোমালোকে পথালিকৈ লিখিবা ৰবাৰ্ট ব্ৰুচ।
8 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰৰ অধীনিত অসমৰ উদ্যোগৰ বিকাশৰ বিষয়ে বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা ব্ৰিটিছ শাসনকালত অসমত মূলতঃ চাহ, কয়লা আৰু তেল উদ্যোগৰ বিকাশ ঘটিছিল। 1839 চনত আছাম টি কোম্পানী গঠন কৰি ব্যৱসায়িক ভিত্তিত চাহ উৎপাদন আৰম্ভ হয়। ইয়াৰ উপৰি মাকুমত কয়লা আৰু ডিগবৈত খাৰুৱা তেলৰ খনি আৱিষ্কাৰ হোৱাৰ ফলত অসমত আধুনিক উদ্যোগৰ ভেটি প্ৰতিষ্ঠা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে অসমত আধুনিক শিক্ষাৰ প্ৰসাৰ কিদৰে হৈছিল। তোমালোকে উত্তৰত লিখিবা ব্ৰিটিছ প্ৰশাসনৰ প্ৰয়োজনীয়তা আৰু খ্ৰীষ্টান মিছনেৰীসকলৰ প্ৰচেষ্টাত অসমত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটে। 1826 চনত ডেভিড স্কটে প্ৰথম বিদ্যালয় স্থাপন কৰে। পৰৱৰ্তী সময়ত শিৱসাগৰ, গুৱাহাটী আদি ঠাইত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন হয় আৰু লাহে লাহে উচ্চ শিক্ষাৰ বাবে কলেজ প্ৰতিষ্ঠা কৰা হয়।